নমস্কাৰ পিআই নিউজৰ প্ৰতিজন দৰ্শকলৈ স্বাগতম জনাইছো আৰু প্ৰথমটো খবৰলৈ ষ্টুডিঅ' মজিয়াত মই হিমা 8 বছৰীয়া বেগম আলিছা ইছলামে প্ৰতিভাৰে কঢ়িয়াইছে গৌৰৱ কণমানি গৰাকী আসাম গট টেলেণ্ট সিজন 5ৰ গ্ৰেণ্ড ফিনালেৰ ছেকেণ্ড ৰানাৰ্ছ আপ গাৰু পাহাৰৰ ফাইটবাৰী গাঁৱৰ নিবাসিতাই খিতাপ অৰ্জনেৰে এতিয়া অঞ্চলবাসী ৰাইজৰ বাবে তাই কঢ়িয়াই আনিছে গৌৰৱ জিলাৰ ফাইটবাৰী গাঁৱৰ কণমানি শিশু বেগম আলিছা ইছলামে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আসাম গট টেলেণ্ট সিজন 5 গ্ৰেণ্ড ফিনালেত তাই ছেকেণ্ড ৰানাৰ্ছ আপ খিতাপ অৰ্জন কৰি অঞ্চলবাসীৰ বাবে কঢ়িয়াই আনিছে গৌৰৱ আলিছাক ৫,০০০ টকা মাননি প্ৰদান কৰাৰ লগতে টি চিৰিজ কোম্পানীৰ তৰফৰ পৰা 25% স্কলাৰশ্বিপ আগবঢ়োৱা বুলি জানিব পৰা গৈছে আলিছা গোৱালপাৰা ৰাইজিং ডান্স একাডেমীৰ পৰা প্ৰশিক্ষণ লৈ এক অভিনৱ প্ৰতিভা প্ৰদৰ্শন কৰে নৃত্যৰ প্ৰতি থকা আলিছাৰ আগ্ৰহ তথা ৰাইজিং ডান্স একাডেমীৰ তত্বাৱধানত এই খিতাপ দখল কৰিবলৈ সক্ষম হৈছে তাই আলিছা ইছলামৰ এই খিতাপ অৰ্জন কৰাৰ লগে লগে গোটেই মেঘালয় তথা গোৱালপাৰা ৰাইজিং ডান্স একাডেমীত আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে গোৱালপাৰা ৰাইজিং ডান্স একাডেমীৰ প্ৰচেষ্টাত আলিছা ইছলামে এই সন্মান লাভ কৰাৰ বাবে আলিছাৰ দেউতাক আজিজুল ইছলামে ৰাইজিং ডান্স একাডেমীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে আলিছা ইছলামে আগন্তুক দিনলৈ ইণ্ডিয়া গট টেলেণ্টৰ নামৰ ৰিয়েলিটি শ্ব'লৈ যাবলৈও হেঁপাহ পুহি আহিছে কত শিকিছা তুমি ডান্সটো মই ৰাইজিং ডান্স একাডেমী গোৱালপাৰাত শিকিছো আগত ঘৰত শিকিছালে নে কিবা কি ফ্লিপছ কিবা কি এইবিলাক মই ঘৰতে পাইছিলো তাৰ পিছত মই ডান্স একাডেমী জয়েন কৰিছো তাৰপিছত তুমি কোন ক্লাছত পঢ়া ক্লাছ 3 তোমাৰ বয়স কিমান 8 years 8 years তুমি কি পজিশন পাইছা সেকেন্ড রানার্স নেক্সট আৰু কি কৰিবলৈ মন আছে তোমাৰ মোৰ ইণ্ডিয়াছ গট টেলেণ্টত যাবলৈ মন আছে মই ইণ্ডিয়া বেষ্ট ডান্সাৰ হ'বলৈ মন আছে এইটো কাৰণে তোমাক আৰু মেহনত কৰিব লাগিব কেনেকৈ আগবাঢ়ি যাবা তেনে মই মেহনত কৰিবা ঠিক আছে তোমাক বেষ্ট উইশেছ থাকিল থ্যাংক ইউ কি নাম তোমাৰ বেগম আলিছা ইছলাম কত শিকিছা তুমি ডান্সটো মই আলিছা আপনি আলিছাৰ দেউতা হয় হয় আপনি কেনেকৈ অনুভৱ কৰি আছে আজি মই বিৰাট আনন্দ ফিলিংছ কৰি আছোঁ যে আলিছা আজি গোৱালপাৰা ৰাইজিং ডান্স একাডেমীৰ তত্বাৱধানত ইমানখিনি ওপৰত উঠি গৈ আছে আশা কৰোঁ আৰু ৰাইজিং ডান্স একাডেমীৰ থ্ৰুদি আৰু আগলৈ আগবাঢ়ি যাব পাৰিব এনেকুৱা আশা কৰি আছোঁ ৰাইজিং ডান্স একাডেমীৰ পৰা আলিছাই হয় নৃত্যখিনি শিকিছে হয় আৰু নেক্সট আলিছা কি মানে কৰিব মন আছে আলিছাৰ এনে আলিছা কোৱা মতে সেই তাই মানে ইণ্ডিয়া গট টেলেণ্টলৈকে যাব খুজি আছে যেনেকৈ ছুপাৰ ডেন্সাৰ যেনেকৈ ডান্স ইণ্ডিয়া ডেন্স এনেকুৱা মানে উঠি যাব আশা কৰি আছে তাই এই ক্ষেত্ৰত আপুনি দেউতা হিচাপে তেওঁক মানে ছাপোৰ্ট কৰি আছে হয় হয় ঠিক আছে